নমস্কাৰ বন্ধুসকল SLRCয়ে আজি গ্ৰেড 3 ষ্টুডেণ্টসকলৰ যিসকল ষ্টুডেণ্টছে কোৱালিফাই কৰিছে তেওঁলোকৰ ডিপাৰ্টমেণ্ট এলোকেশ্যনবোৰ তেওঁলোকে দিলে আজি তো বহুত ষ্টুডেণ্ট যিসকল ষ্টুডেণ্টছ গ্ৰেড 4ৰ হয় তো তেওঁলোকৰ বহুত কনফিউজন আছিল যে তেওঁলোকৰ ডিপাৰ্টমেণ্ট এলোকেশ্যনবোৰ কেতিয়াকৈ হ'ব কাৰণ গ্ৰেড 3 কাৰণে যেনেকৈ তেওঁলোকে নটিচ উলিয়াই আছিলে ঠিক তেনেকৈ গ্ৰেড 4ৰ কাৰণে উলিওৱা নাছিলে তো আজি SLRC এখন এডভাৰটাইজমেণ্ট তেওঁলোকে পাব্লিছ কৰিলে য'ত তেওঁলোকে কৈছে যে মই আপোনালোকক পঢ়ি দিছোঁ দিছ ইজ ফৰ দ্য ইনফৰমেশ্যন অফ অল দ্য কেণ্ডিডেটছ হু হেভ কোৱালিফাইড এণ্ড প্ৰভিজনেলি চিলেক্টেড ফৰ এপইণ্টমেণ্ট টু ক্লাছ 4 পোষ্ট এগেইনষ্ট দ্য ৰিক্ৰুটমেণ্ট প্ৰচেছ কণ্ডাক্টেড বাই SLRC and that they can view the allotted department on 5th November 2025 11 AM onwards তো যিসকল কেণ্ডিডেটছে কোৱালিফাই কৰিলে তো আপোনালোকৰ ডিপাৰ্টমেণ্টসমূহ আপোনালোকে চাব পাৰিব আপোনালোকে SLRC ৱেবছাইটত লগ ইন কৰি 5 নৱেম্বৰ 2025 অৰ্থাৎ আপোনাৰ কাইলৈ 11টা বজাৰ পিছত আপোনালোকে চেক কৰি চাব পাৰিব যে আপোনালোকক কোনটো ডিপাৰ্টমেণ্টত এলট কৰা হৈছে তো কেনেকৈ আপোনালোকে চাব এই গোটেইখিনি কথা বা মই বেলেগ এটা ভিডিঅ' থ্ৰু দি আনিম তো বৰ্তমান এইখিনি ক'বলৈকে মই ভিডিঅ'টো বনালোঁ আজিলৈ ইমানে আছিলে ধন্যবাদ